Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7 or chapter number 2 fractions and decimals আমি lesson number 1 to successfully complete কৰিলো। তো আমি তাতে শিকিলো multiplication কেনেকৈ কৰে, multiplication এটা fraction আৰু এটা whole number আমি কেনেকৈ multiply কৰে সেইটো শিকিলো। on top of that আমি দুটা fraction আকৌ কেনেকৈ multiply কৰে সেইটো শিকিলো। তো তাৰে বেসিছতে আজি কেইটামান quiz problem আমি solve কৰিম। So let us begin. First question, very simple, 7 by 2 আৰু 1 by 5 multiply কৰিব লাগে। তো আমি কি কৰিম? সবতকৈ বেষ্ট টেকনিক হৈছে নিউমাৰেটৰক সেপাৰেটলি মাল্টিপ্লাই কৰি দিম আৰু ডিনমিনেটৰক দুইটা ডিনমিনেটৰকে সেপাৰেটলি মাল্টিপ্লাই কৰি দিম। তো আমি পাই যাম 7 1 is 7, 2 5 is 10। তো তাৰমানে আমাৰ ইয়াৰ মাল্টিপ্লিকেশ্যন হৈ পেলাই আমাৰ আনসাৰ আহিব 7 by 10। নেক্সট কুৱেশ্যন, 4 by 3 into 1 by 3। এতিয়া মাল্টিপ্লাই কৰাৰ আগতে এটা বস্তু চালে হ'ল 4ৰ টেবুলত 3 আহে জানো? নাহে। তো সেইকাৰণে কোনো কেঞ্চেলেশ্যন নহয়। নেক্সট এতিয়া 1টো নাচালে হয়, অবভিয়াছলি 1ৰ টেবুলততো আমাৰ 3 আহে, বাট আমি 1 আৰু 3 যদি আমি ফেক্টৰ আউটো কৰোঁ আমাৰ 3 থাকি যাব। তো সেইকাৰণে আমি ডাইৰেক্টলি কি কৰিম? মাল্টিপ্লাই কৰিম নিউমাৰেটৰক সেপাৰেটলি। 4 1 is 4 আৰু ইফালে ডিনমিনেটৰ দুইটাক মাল্টিপ্লাই কৰিলোঁ 3 into 3। তো তাৰমানে আমি কি পাই যাম? ইয়াতে পাই যাম 4 by 9। এইটো আমি ইয়াতে ভেৰিফাই কৰি ল'ম। 4 1 is 4 আৰু ডিনমিনেটৰ 3 3 is 9। নেক্সট কুৱেশ্যন, 9 by 6 multiplied to 4 by 5। এতিয়া আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু কৰি ল'ব পাৰিম। ইয়াতে 9 আৰু 6 ইহঁতৰ মাজত কিবা কমন ফেক্টৰ আছে নেকি? ইয়েছ, বিকজ 9 3 টেবুলতো আছে আৰু 3 টেবুলত 6ও আছে। তো আমি এটা কাম কৰিম, 3 3 is 9। তো আমি কি কৰিলোঁ? 9ক 3ৰে ডিভাইড কৰিলে আমাৰ থাকি গ'ল 3, আৰু এই 6ক যদি 3ৰে ডিভাইড কৰিলোঁ আমাৰ থাকি যাব 2। বাট এগেইন ইয়াতে 4 আছে, 4ৰ 2 টেবুলতো 4 আছে, তাৰমানে 4ও হৈছে 2ৰ ফেক্টৰ এটা, 4ৰ মাল্টিপল হৈছে 2। তো আমি ইয়াতে কি কৰিম? 2 2 is 4 আৰু ইয়াতে 2 1 is 2। তো আমাৰ ফাইনেলি কি থাকিলে? 3 থাকিলে, এফালে 2 থাকিলে, ডিভাইডেড বাই এফালেতো কেঞ্চেল কৰি পেলাই 1 থাকিলে প্ৰথম ফ্ৰেকশ্যনৰ ডিনমিনেটৰত, ছেকেণ্ড ফ্ৰেকশ্যনৰ ডিনমিনেটৰত 5 আছিলে। তো আমি কি পাম ইয়াতে? 3 2 is 6, 5 1 is 5। তো তাৰমানে আমাৰ ইয়াতে অপশ্যন হ'ব C, 6 by 5। চেক কৰি লওঁ। অ'কে, নেক্সট কুৱেশ্যন, 4 by 3 into 5 by 9। তো আমি চিম্পলি মাল্টিপ্লাই কৰি দিম 4 into 5 আৰু এইফালে কৰিম 3 into 9। তো 4 by 5 হৈ যাব 20, 3 9 is 27। দুটাৰ মাজতো কোনো কমন ফেক্টৰ নাই, তো আমাৰ আনসাৰ আহিব 20 by 27। ফাইনেল কুৱেশ্যন, তো আমাক দিয়া গৈছে 2 by 3 into 5 by 8। 2 by 3 into 5 by 8। আমি এটা কাম কৰিব পাৰোঁ, ডাইৰেক্টলি যদি মাল্টিপ্লাই কৰি দিওঁ 2 into 5 নিউমাৰেটৰ, দুইটাৰে নিউমাৰেটৰক মাল্টিপ্লাই কৰিলোঁ আৰু দুইটাৰে ডিনমিনেটৰক মাল্টিপ্লাই কৰিলোঁ। তো ইয়াতে পাই যাম 2 5 is 10 আৰু পাই যাম 3 is 24। এতিয়া অপশ্যনত যদি চাওঁ 10 by 24 কিন্তু নাই, ইয়াতে ক'তোৱে নাই। 10 by 11 আছে আৰু 7 by 24 আছে। তো তাৰ মানে ইয়াতে আমি কেঞ্চেলেশ্যন কৰিব পাৰিম। তো কেঞ্চেলেশ্যন আমি ইয়াতে কৰিব পাৰিম, 10 2ৰে ডিভিজিবল যায়, 24ও 2ৰে ডিভিজিবল যায়। তো তাৰমানে 10 আৰু 24 দুইটাৰে কমন ফেক্টৰ হৈছে 2। তো আমি 2ৰে যদি 10ক যদি 2ৰে ডিভাইড কৰোঁ তো ইয়াতে পাই যাম 5, 2 5 is 10 হয়, আৰু 24ক যদি 2ৰে ডিভাইড কৰোঁ আমি পাই যাম 12। তো 5 by 12 হৈ যাব আমাৰ ফাইনেল আনসাৰ। আইডাৰ এনেকৈ কৰোঁ বা আমি এইখিনিতে মাল্টিপ্লিকেশ্যন কৰাৰ আগতে আমি ডিভাইড কৰিব পাৰিলোহেঁতেন, বিকজ 2 আৰু 8ৰ কমন ফেক্টৰ হৈছে 2। ইয়াতে হৈছে 2 1 is 2 আৰু এইটো হৈছে 2 4 is 8। তো নিউমাৰেটৰত আমি 1 into 5 কৰি পেলাই আমি পাম 5, আৰু ডিনমিনেটৰত 3 into 4 মাল্টিপ্লাই কৰিলে পাম 12। তো সেইকাৰণে আমাৰ অপশ্যন চিটো হৈ যাব কাৰেক্ট, 5 by 12। তো এইটো আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 1, য'ত আমি ছাকচেছফুলি মাল্টিপ্লিকেশ্যন অফ ফ্ৰেকশ্যনছ বুজিলোঁ। তো see you in the next session. Thank you.